কোবো এপৰ জৰিয়তে কিদৰে HBNCৰ অনলাইন ৰিপৰ্টিং কৰিব লাগে সেই বিষয়ে আপোনালোকে নিশ্চয় জানে আৰু যদি কিবা অসুবিধা আছে তেনেহলে মই আগতে HBNCৰ অনলাইন ৰিপৰ্টিং কোবো এপৰ জৰিয়তে কিদৰে কৰিব পাৰি এটা ভিডিও আপলোড কৰা আছে আপোনালোকে নিশ্চয় চাব পাৰে আজি আমি জানিম কিদৰে কোবো এপৰ জৰিয়তে ANC ৰিপৰ্টিং কৰিব পাৰি অনলাইন তো প্ৰথমতে আমি কোবো এপটো খুলি ল'ব লাগিব QR কোড লৈ হওক বা যেনেকৈ হওক আপুনি কোবো এপটো খুলি লওক আৰু তাৰ পিছত আমি যাব লাগিব গেট ব্ল্যাঙ্ক ফৰ্মত যোৱাৰ পাছত ইয়াতে এটা আমি ইন্টাৰফেস দেখা পালো এন্টিনেটাল কেয়াৰ সাৰ্ভিস ডেলিভাৰী মনিটৰিং সিস্টেম আসাম আৰু HBNC মনিটৰিং সিস্টেম আসাম দুইটাতে আমি ওকে কৰি দিয়ক ওকে কৰাৰ পাছত ইয়াত দেখিব গেট সিলেক্টেড ইয়াতে ক্লিক কৰক তো অলমোস্ট ডাউনলোড সাকসিডেড যেটো অলৰেডি আমি HBNC ৰ ক্ষেত্ৰটো কৰিছিলো এটো সেম কৰিব লাগিব ওকে ওকে কৰাৰ পাছত ইয়াত দেখিছে ফিল ব্ল্যাঙ্ক ফৰ্ম আৰু এই ফিল ব্ল্যাঙ্ক ফৰ্মত ক্লিক কৰক ইয়াত আপুনি দেখিছে এন্টিনেটাল কেয়াৰ সাৰ্ভিস ডেলিভাৰী মনিটৰিং আসাম আৰু HBNC মনিটৰিং সিস্টেম আসাম তো আপুনি ফিল্ডত কোনটো কৰিব যাব যদি আপুনি HBNC কৰিব যায় তেনেহলে HBNC ত ক্লিক কৰিব লাগিব যদি ANC কৰিব যায় তেনেহলে এন্টিনেটাল কেয়াৰ সাৰ্ভিস ডেলিভাৰী মনিটৰিং আসামত যাব লাগিব তো আজি আমাৰ বিষয়বস্তু যেহেতু ANC গটিকে মই এন্টিনেটাল কেয়াৰ সাৰ্ভিস ডেলিভাৰী মনিটৰিংত ক্লিক কৰিম তো ইয়াৰ পিছত আমি এখন অনলাইন সিট এটা পালো যত আমি ডাটাবোৰ পুট কৰিব লাগে তো ইয়াত মই যেহেতু ডেমো ভাৰ্সন হিচাপে ইউজ কৰিব বিচাৰিছো ইয়াত মই শুদ্ধ তথ্য এটা নবহাও মই বুজি পোৱাৰ কাৰণে মই যিকোনো এজন মানুহৰ নাম বা কিছুমান তথ্য ইয়াত বহুৱাম যাৰ লগত মানে বাস্তৱিক সত্যতা কোনো নাই কেৱল আমি জানিব লাগে তাৰ বাবে আমি ব্যৱহাৰ কৰিম তো প্ৰথমতে আছে ডেট সিলেক্ট ডেট এন্টাৰ ডিটেইল সিলেক্ট ডেট সো মই ইয়াতে ডেট দিছো সাপোজ আজিৰ ডেট দিছো ইয়াত 31 ডিসেম্বৰ আজিৰ ডেটটো মই দি দিছো টাইম শিডিউল টাইম সিলেক্ট টাইম আপুনি কেতিয়া গৈছিল মানে কৰিবলৈ সাপোজ আপুনি দিনৰ 10টা বজাত গৈছিল 10টা বা 10টা আপুনি দিব পাৰে 10:30 বজাত গৈছে তো 10:30 AM PM কি হ'ব AM তো ওকে নেম অফ দা মনিটৰ কোন গৈছে আপুনি যেতিয়া ফিল্ডত যাব তেতিয়া নিশ্চয় এটা দল হৈ যাব বা টিম হৈ যাব তো সেই টিমটোত কোন আছে সাপোজ আমাৰ টিমটোত ANM CHO আছে ANM আছে আশা আছে আৰু MPW আছে এই চাৰিজন ব্যক্তি আছে গতিকে আমি কি কৰিব লাগিব ইয়াত নামবিলাক লিখিম নামবিলাক যি নাম হ'ব আপুনি সম্পূৰ্ণ নামটো লিখিব ইয়াতে কমা চিন দি আকৌ বেলেগ নাম লিখিব আকৌ এটা বেলেগ নাম লিখি দিব আকৌ বেলেগ নাম এনেকে যেটা হয় চাৰিজন হলে চাৰিজনৰ কমা দি নামটো লিখি দিব নামটো লিখাটো ভাল কথা বা উচিত কিন্তু তাতকৈ বেছি দৰকাৰী কথা ইয়াত ক্লিক কৰাটো এই ক্লিক কৰাৰ পিছতে গম পোৱা যাব যে হেই ফিল্ডত কোন মানুহ কি ৰেজিগনেশনৰ মানুহ তাত আছিল তো ইয়াৰ পিছত আমি কি চাম পেজটো ইয়াৰ শেষ হৈ গল সো নেক্সট পেজত আহিছে বেসিক ইনফৰমেশন স্টেট এটো নিশ্চয় আসাম ডিস্ট্ৰিক্ট সিলেক্ট আনসাৰ তো ইয়াতে ডিস্ট্ৰিক্ট মই মোৰ নিজৰ ডিস্ট্ৰিক্ট নলবাৰী দিছো তো ইয়াত নলবাৰীত ক্লিক কৰিলো নলবাৰীত ক্লিক কৰাৰ লগে এটা ব্লকবোৰ আহিল যেনেকৈ আপুনি যদি লখিমপুৰ ব্লক হয় তেনেহলে লখিমপুৰৰ বিভিন্ন ব্লক আহিব সব ডিস্ট্ৰিক্টৰ তেনেকৈ ব্লক বিলাক আহিব তো ব্লক নলবাৰীৰ মোৰ ব্লক টিহু সো টিহু এফাৰত মই ক্লিক কৰিছো সেক্টৰ নেম ইয়াত লিখি থোৱা যিবিলাক লাইন আছে ভালদৰে পঢ়ি চাব আৰু লগতে যিবিলাক ৰেড ষ্টাৰ দিয়া আছে সেই ষ্টাৰ বিলাকে বুজাইছে যে এটো ম্যান্ডেটৰি হয় আপুনি তাক এৰিব নোৱাৰে তো ইয়াত দিছে ৰাইট অনলি দ্য নেম ডোন্ট এড PHO অৰ HWC আপোনাৰ নিজৰ সেক্টৰটোৰ অকল নাম লিখিলে হ'ল তাত PHC বা MPHC এইবিলাক লিখিব নালাগে তো ইয়াত মই লিখিম সেক্টৰ নেম মোৰ জলখানা লিখিছো সেক্টৰ নেমটো লিখাৰ পিছত মই তাতে জলখানা PHC বা MPHC বা HWC এইবিলাক মই লিখা নাই তো অনলি জলখানা লিখিছো সাব সেন্টাৰ অৰ HWC নেম ৰাইট অনলি দ্য নেম ইয়াত ঠিক একেখিনি কথা কৰিব লাগিব মই এটা সাব সেন্টাৰ নাম মোৰ সাব সেন্টাৰ নিজখানা মই নিজখানা লিখিছো নিজখানা সাব সেন্টাৰ বিষয় লিখিছো নেম অফ দা ভিলেজ সাপোজ আশা এগৰাকী আশা ভিলেজ লিখিব দিছে ধৰি লৈছো মই এবাৰ আশা ভিলেজ মই পাটিকাৰা কৈছো পাটিকাৰা নেম অফ আশা মই আশাৰ নামটো লিখি দিছো আশাৰ নাম এটা মই লিখি দিছো ফোন নম্বৰ অফ আশা ইয়াতে ফোন নম্বৰ আপুনি যিকোনো দিব পাৰে
মই নাম্বাৰ এটা দি দিছোঁ নেম অফ দ্য প্ৰেগনেণ্ট ওমেন ইয়াত আপুনি যিগৰাকী মানুহৰ বা প্ৰেগনেণ্ট ওমেনৰ মানে ANC কৰিব যাব সেই মানুহগৰাকীৰ নাম লিখিব লাগিব ইয়াতে আপুনি ফুল নামটো ভৰাই দিয়ক MCTS অৰ RCH ID এভেইলেবল আপোনাৰ মানে ID পাইছে নাই মহিলাগৰাকীয়ে যে পাইছে তেনেহ'লে ইয়েছ দিয়ক তাৰপিছত আহিব এইটো যদি পাইছে তেনেহ'লে আইডিটো দিব লাগিব চ' আইডিটো দিয়াৰ কাৰণে আপুনি যিটো ID নাম্বাৰ আছে লিখি দিব এজ আপুনি যিটো এজ আছে সেই এজ RCHত বহোৱা এজটো লিখি দিব বা MCP কাৰ্ডত থকা ছাপ'জ মই 23 লিখি দিছোঁ LMP তো LMPটো ছাপ'জ 2 মাহ আগতে হৈছে তেতিয়া আপোনাৰ ডিচেম্বৰ নৱেম্বৰ ছাপ'জ অক্টোবৰত আছিলে যে 5 অক্টোবৰ আছিলে LMP তো EDDটো আপুনি নিজে সিলেক্ট কৰি লওক অক্টোবৰ 5 হ'লে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই 5 জুলাই 12 মই এনে দিছোঁ আৰু হিচাপটো ভালকৈ মই কৰা নাই আপোনালোকে নিশ্চয় কৰি চাব ভালকৈ মই কৰা নাই কিন্তু ভুল হ'ব পাৰে আপোনালোকে চাই ল'ব নিজে একচুৱেল ইডিটো দি দিব তাতে গ্ৰেভিডা ছাপ'জ এইটো প্ৰাইমি কেছ যদি কাৰোবাৰ 2 নম্বৰ হয় তেনেহ'লে গ্ৰেভিডা 2 হ'ব মোৰ যদি প্ৰাইমি হয় তেনেহ'লে গ্ৰেভিডা 1 ছাপ'জ মোৰ গ্ৰেভিডা 1 এইটো আপুনি নিজে দি দিব পেৰিটি জন্ম হোৱা বাচ্চা কিবা আছেনে যিহেতু গ্ৰেভিডা 1 আছে পেৰিটি নিশ্চয় 0 হ'ব আৰু কাৰোবাৰ যদি এবৰ্চন কেছ থাকে সেইবিলাক আপোনাৰ ভালদৰে লক্ষ্য কৰিব বা ভালদৰে চাব চালি জাৰি চাই তো গ্ৰেভিডা 2 হ'লেও পেৰিটি 0 হ'ব পাৰে যদি কাৰোবাৰ এবৰ্চন হৈছে এনেকুৱা কেছ থাকিলে তো এই ক্ষেত্ৰত মই দেখা পাইছোঁ মোৰ প্ৰাইমি কেছ গ্ৰেভিডা 1 আৰু পেৰিটি 0 উইকছ অফ জেষ্টেশ্যন কিমান হৈছে LMP হিচাপে মানে কেই সপ্তাহত ভৰি দিছে তেওঁৰ প্ৰেগনেঞ্চি তো সেইটো আপুনি হিচাপ কৰি উলিয়াওক চ' হিচাপ কৰি উলিয়ালে ধৰি লৈছোঁ মই 10 হৈছে 10 এনে কৈছোঁ এনে লিখিছোঁ আপোনালোকে চাই ল'ব এজ এট মেৰিজ কিমান বয়সত বিয়া হৈছে ছাপ'জ 22 বছৰ বয়সত বিয়া হৈছে তো এইটো পেজ ইয়াতে শেষ তো মই নেক্সট দিছোঁ ইজ দ্য প্ৰেগনেণ্ট ওমেন মাইগ্ৰেটেড মানে অইন ক'ৰবাৰ পৰা ইয়াত আহিছে নেকি তো এই ক্ষেত্ৰত মই জানো ভালকৈ যে যিহেতু প্ৰেগনেণ্ট ওমেনজন আমাৰ ইয়াৰে এলেকাৰে হয় তো ইয়াতে কোনো ধৰণৰ পৰা অহা নাই চ' মাইগ্ৰেটেড নহয় চ' ন' লিখিব লাগিব মানে আহিলে ইয়েছ দিব লাগিব তো মাইগ্ৰেটেড নহয় চ' ন' লিখিব লাগিব ইয়াতে নেক্সট এতিয়া আহিছে ANC ডিটেইলছ আৰ দ্য ডিউ ফিল্ডছ ইন দ্য MCP কাৰ্ড ফিল আপ এজ পাৰ দ্য কাৰেণ্ট জেষ্টেশ্যনেল উইক মানে তেওঁৰ বৰ্তমান যিটো সপ্তাহ চলি আছে বা জেষ্টেশ্যনেল উইক চলি আছে সেই হিচাপে MCP কাৰ্ডখন ফিল আপ কৰা হৈছেনে তো ইয়েছ লিখিব ইয়াতে আপোনালোকে ভেৰিফাইড বাই CHO ইয়াতো এছ লিখিব কাৰণ CHO চাবই লাগিব কথাবিলাক ন' লিখিলে আৰু প্ৰব্লেম আহিব চ' ভেৰিফাইড বাই CHO কাউন্সেলিং অন MCP কাৰ্ড গিভেন আপোনালোকে MCP কাৰ্ডখন যেতিয়া দিছিলে তেতিয়া কাউন্সেলিং কৰিছিল নেকি বা তেখেতক কিবা মানে ভাল কথা বতৰা পাতিছিল নেকি বুজাই দিছিল নেকি এইবিলাক চ' ইয়েছ এইবিলাক চব ইয়েছ লিখিব ANC ডান উইদিন 12 উইকছ 12 সপ্তাহৰ আগত ANC কৰিছেনে বা ৰেজিষ্ট্ৰেশ্যন হৈছেনে ইয়েছ ANC ডান বিটুইন 14 to 26 উইকছ এই ক্ষেত্ৰত চাব লাগিব যে আপোনাৰ ANCটো কোন পৰ্যায়ত আছে যে এইটো 3 নম্বৰ চেকআপ নে 4 নম্বৰ চেকআপ এইবিলাক আপোনালোকে চাই সেই হিচাপত ইয়েছ নটো লিখিব তো মোৰ যেহেতু প্ৰাইমি কেছ আৰু মোৰ এতিয়ালৈকে 3 মাহ হৈ যোৱা নাই চ' ANCটো 14 আৰু 26 সপ্তাহৰ ভিতৰত হোৱা নাই চ' ন' দিব লাগিব বা নট এপ্লিকেবল দিব পাৰে আপুনি কাৰণ এই ক্ষেত্ৰত মোৰ আহিয়ে পৰা নাই গতিকে কিয় কৰিব লাগিব ন চ' এইটো ন' কৰি দিয়ক আপুনি ANC ডান বিটুইন 28 to 34 উইকছ এইটো গতিকে যিহেতু মোৰ হোৱাই নাই গতিকে মই কৰা নাই চ' ন' ANC ডান বিটুইন 36 উইকছ এণ্ড টাৰ্ম এইটোতো ন' হ'ব কাৰণ এইবিলাক কাৰোবাৰ 4th চেকআপ থাকিব 3rd চেকআপ থাকিব সেইবিলাকৰ ক্ষেত্ৰত এইবিলাক প্ৰযোজ্য হ'ব আপোনালোকে সেইটো বিচাৰ কৰি চাব টোটেল নাম্বাৰ অফ ANC চেকআপ ডান কিমানটা ANC চেকআপ কৰিছে ইয়াতে আনচাৰবিলাক দিয়া আছে চাওক 0 1 2 3 4 5 6 7 দিছে চ' ছাপ'জ মই এইটো মানে ফাৰ্ষ্ট চেকআপ বুলি ধৰিছোঁ লিখিছোঁ এইটো ৱেৰ ৱাজ ANC ডান পাব্লিক ফেচিলিটি প্ৰাইভেট ফেচিলিটি বোথ তো ANC ডান আমি এতিয়া এটা কথা ক'ব পাৰোঁ কিছুমানে আমাৰ চৰকাৰী হস্পিটেলত কৰে কিছুমানে প্ৰাইভেট হস্পিটেলত কৰে আৰু কিছুমানে চৰকাৰী বা প্ৰাইভেট দুইটাতে কৰিব পাৰে চ' এই ক্ষেত্ৰত আমাৰ পাব্লিক ফেচিলিটি দিছোঁ আমি USG ডান ডিউৰিং প্ৰেগনেঞ্চি য়েছ মানে আল্ট্ৰাচাউণ্ড কৰা হৈছে তো এতিয়া আহিছে কি ফাইণ্ডিংছ অফ দ্য লাষ্ট USG আগৰ
মানে আল্ট্ৰাসাউণ্ডটোৰ কি আহিছে মানে ৰিপৰ্ট কি আছিলে তো ইয়াত দিছে উইদিন নৰ্মেল লিমিটছ যে সব ঠিকে থাকে আছে নৰ্মেল টুইন প্ৰেগনেন্সি অৰ মাল্টিপল প্ৰেগনেন্সি যদি কাৰোবাৰ টুইন থাকে তেনেহ'লে এইটো টুইন লিখিব লাগিব প্লেচেণ্টা প্ৰিভিয়া থাকিলে লিখিব লাগিব আইউজিআৰ এইবিলাক দিয়া আছে এইবিলাক মানে কোনো যিখিনিত পৰে আপুনি চাই ল'ব তো আমাৰ আছে উইদিন নৰ্মেল লিমিটছ এইটো আমি দি দিছোঁ এট হোৱাট জেষ্টেশ্যনেল উইক ৱাজ দ্য লাষ্ট USG ডান আপুনি এইটো লিখিব লাগিব কিমান উইকত ছাপ'জ আমি 10 উইকছত লিখিছোঁ 10 উইকছত কৰা গৈছিলে ইজ দ্য প্ৰেগনেণ্ট উমেন আইডেণ্টিফাইড এজ এ হাই ৰিক্স এতিয়া চাব লাগিব হাই ৰিক্সৰ যিমানকেইটা লক্ষণ আছে কোনোবা এটা লক্ষণ পৰিছে নেকি তো আমাৰ ক্ষেত্ৰত কোনো ধৰণৰ হাই ৰিক্স পৰা নাই চ' ন' দিব লাগিব ডিড দ্য প্ৰেগনেণ্ট উমেন এটেণ্ডেড PMSMA প্ৰেগনেণ্ট উমেন গৰাকীয়ে PMSMA মানে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ আণ্ডাৰত কোনোবা মেডিকেল অফিচাৰ বা মানে গাইনকলজিষ্টক দেখুৱাইছেনে য়েছ অৰ ন' আপুনি যদি কৰিছে য়েছ দিয়ক কৰা নাই যদি ন' দিয়ক ছাপ'জ মই য়েছ দিছোঁ ডেট অফ এটেণ্ডিং PMSMA তো আমি কোনদিনা কৰিছে আপুনি যদি চিলেক্ট ডেট কৰে তেতিয়া পাব যে আমিতো জানো মাহৰ 9 তাৰিখ চ' মই ডিচেম্বৰ 9 তাৰিখ দিছোঁ আপোনালোকে ভুল নকৰিব এইটো 9 তাৰিখে হয় লোৱেষ্ট লেভেল অফ হিমোগ্লোবিন ডিটেক্টেড ডিউৰিং প্ৰিভিয়াছ ANC তো আগতে ANC কৰোঁতে কিমান পাইছিলে তো আগতে আমি যিহেতু এইটো ফাৰ্ষ্ট চেকআপ হৈছে গতিকে আগতে আমি কৰা নাই ইয়াত কি প্ৰশ্ন দিছে যে ইয়াতে প্ৰিভিয়াছ দিছে তো টেষ্ট নট ডান দিব পাৰে আপুনি ৰিচেণ্ট হিমোগ্লোবিন লেভেল বৰ্তমান কিমান আছে চিলেক্ট আনচাৰ তো এইটো চাইছে যে এইটো দিব পাৰে আপুনি ছাপ'জ মোৰ 11ত আছিলে চ' 11ত দিছোঁ when was the last hemoglobin checked কেতিয়া লাষ্ট চেক কৰা হৈছে আপুনি ডেটটো দিয়ক ইয়াত আপুনি দি দিয়ক যে PMSMA কৰাৰ সময়ত কৰা হৈছিলে এইটো চ' 9 তাৰিখে দিছে চ' এইটো পেজ শেষ হৈ গ'ল নেক্সট পেজ ইয়াত আহিছে মাইক্ৰ'বাৰ প্লেন প্ৰিপেয়াৰ্ড য়েছ অৰ ন' আমি এতিয়া য়েছ লিখিবই লাগিব কাৰণ সকলো প্ৰেগনেণ্ট ওমেনৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়তে ঘৰত গৈ আশা বাইদেউসকলে মাইক্ৰ'বাৰ প্লেন প্ৰিপেয়াৰ কৰিব লাগে চ' এইটো কৰিবই লাগিব য়েছ হু হেজ প্ৰিপেয়াৰ্ড মাইক্ৰ'বাৰ প্লেন কোনে মাইক্ৰ'বাৰ প্লেনখন প্ৰিপেয়াৰ কৰিছে আনচাৰবিলাক চাওঁচোন CHO ANM আশা MO আশা ছুপাৰভাইজাৰ আদাৰ তো আপুনি এইটো আশা কৰিব লাগিব আশা কৰিব লাগে এইটো মাইক্ৰ'বাৰ প্লেন এভেইলেবল উইথ দ্য বেনিফিচিয়াৰী য়েছ অৰ ন' আপোনালোকে নিশ্চয় জানে যে মাইক্ৰ'বাৰ প্লেনখন এখন বেনিফিচিয়াৰীৰ লগত থাকিব লাগে আৰু এখন মানে SWC থাকিব লাগে তো ইয়াতে কি হ'ব এভেইলেবল উইথ বেনিফিচিয়াৰী য়েছ মাইক্ৰ'বাৰ প্লেন কমপ্লিটলি ফিল্ড আপ মাইক্ৰ'বাৰ প্লেনখন সম্পূৰ্ণকৈ লিখা হৈছেনে য়েছ মাইক্ৰ'বাৰ প্লেন ভেৰিফাইড বাই MO CHO য়েছ সেইখন লিখাৰ পিছত আমি ভেৰিফাই কৰিব লাগে ঠিকমতে কৰিছেনে নাই নেম অফ দ্য হেল্থ ফেচিলিটি আইডেণ্টিফাইড ফৰ ডেলিভাৰী এজ মেনশ্যন ইন দ্য মাইক্ৰ'বাৰ প্লেন তো ইয়াতে মাইক্ৰ'বাৰ প্লেনত ওচৰত থকা ফেচিলিটি থকা কোনোবা এখন হস্পিটেলত ডেলিভাৰী কৰিব লাগে লিখা থাকে আৰু যিটো লিখা আছে মাইক্ৰ'বাৰ প্লেনত তাত আমি লিখি দিব লাগিব ইয়াতে ছাপ'জ মই টিহু লিখিছোঁ টিহু FRU তো এইটো মই এটা ডেমো হিচাপে লিখি দিছোঁ আপোনালোকৰ নিজৰ যি হস্পিটেলত মাইক্ৰ'বাৰ প্লেনত লিখা থাকে সেইমতে লিখিব ব্লাড গ্ৰুপ অফ মাদাৰ তো মাতৃগৰাকীৰ ব্লাড গ্ৰুপটো কি হ'ব ইয়াত দিয়া আছে আপুনি দি দিব পাৰে ছাপ'জ যি আছে আপুনি দি দিব মই ভাবিছোঁ ইয়াতে O পজিটিভ মই দিলোঁ ইয়াতে ইজ দেয়াৰ এনি পচিবিলিটি অফ ৰিকুৱাৰমেণ্ট অফ ব্লাড এজ পাৰ মাইক্ৰ'বাৰ প্লেন যে মাইক্ৰ'বাৰ প্লেন মতে মানে ৰক্তদান কৰিব লগাৰ সম্ভাৱনা আছে নেকি তো আমাৰ যিহেতু গ্ৰেটাৰ দেন 11 আছে গতিকে আমাৰ সম্ভাৱনাটো বৰ্তমান নাই গতিকে ন' লিখি দিয়ক যদি কাৰোবাৰ হিমোগ্লোবিন লেভেলটো কম থাকে তেনেহ'লে হয়তো য়েছ ক'ব লাগিব ব্লাড ডোনৰ আইডেণ্টিফাইড য়েছ আমাৰ ব্লাড দিব লাগক বা নালাগক কেতিয়াবা নালাগিব পাৰে কিন্তু আমি ব্লাড ডোনৰ আইডেণ্টিফাই কৰিবই লাগে নেম অফ ডোনৰ 1 এটা কথা মন কৰিব যদি ব্লাড ডোনৰটো আইডেণ্টিফাই কৰিছোঁ আমি তেনেহ'লে কোনে ডোনেট কৰিব তেওঁৰ নামটো লিখিব লাগিব ইয়াৰ সম্পূৰ্ণকৈ তেওঁৰ নামটো মাইক্ৰ'বাৰ প্লেনত লিখাই থাকিব সেইটো আমি লিখি দিলোঁ মই ফোন নম্বৰ অফ দি ডোনৰ তো ইয়াতে ফোন নম্বৰটো যিগৰাকী মানুহ আছে তেওঁৰ নামটো দিবই লাগিব নম্বৰটো ইয়াত দিয়ক ফোন নম্বৰটো দিলোঁ নেম অফ দি ডোনৰটো ইয়াতে চাওক ৰেড ষ্টাৰ দিয়া আছে তাত লিখিবই লাগিব ৰাইট এন ইফ নট এভেইলেবল
অৰ্থাৎ আপুনি যদি মানুহজন নাইও তেওঁলোকৰ তেনেহ'লে ইয়াত এনে বুলি লিখি দিব লাগিব তো ধৰি লৈছোঁ মই একজনে মানুহ আছে বাকী দ্বিতীয়জন মানুহ নাই দিবলৈ তো মই এনে লিখি দিছোঁ ফোন নাম্বাৰ অফ দি ডনৰটো তো ইয়াত যিহেতু এনে আছে ইয়াত নিলিখিলেও চলিব ফৰ ভেহিকল আদাৰ দেন 108 which of the following details are mentioned in the microbar plan মানে 108 এম্বুলেন্সৰ বাহিৰেও মাইক্ৰ'বাৰ প্লেনত অন্য কি গাড়ীৰ কথা তাত উল্লেখ কৰা আছে ড্ৰাইভাৰ্ছ নেম ড্ৰাইভাৰ ফোন নাম্বাৰ ভেহিকল আদাৰ দেন 108 ইজ নট মেনশ্যন ইন মাইক্ৰ'বাৰ প্লেন তো ইয়াতে আমি ইয়াতে দিছোঁ ধৰক মোৰ বেনিফিচিয়াৰীগৰাকীৰ বেলেগ কোনো গাড়ী নাই তেনেহ'লে আমি নট মেনশ্যন ইন মাইক্ৰ'বাৰ প্লেন লিখিব লাগিব both services required এতিয়া চাওক কিছুমান চৰ অঞ্চলত মানে চৰবিলাকত যাবলৈ ৰাস্তা ঘাট নাথাকে তাত নাওৰ প্ৰয়োজন হয় আৰু সেইবিলাকত বোট ক্লিনিক আছে চ' বোট ছাৰ্ভিচেছ ৰিকুৱাৰ্ড চ' মোৰ এৰিয়াত যিহেতু নদীৰ পাৰ বা চৰ অঞ্চল নহয় গতিকে ন' বুলি দিম কাৰোবাৰ ক্ষেত্ৰত নিশ্চয় প্ৰযোজ্য হ'ব তো পেজটো ইয়াত শেষ হৈ গ'ল নেক্সট আহি গ'ল এক্সামিনেশ্যন অৰ্থাৎ আমি কি চেকআপ কৰিছোঁ এক নম্বৰতে পেলৰ মানে হেতা পৰা বা কিবা এইবিলাক আছে নেকি প্ৰেজেণ্ট এবচেণ্ট নট চেকড আমি চেক কৰিছোঁ কিন্তু পেলৰ এবচেণ্ট কাৰণ যিহেতু হিমোগ্ল'বিন বেছি আছে তো পেলৰ নাই চ' এবচেণ্ট এডিমা মানে ভৰি ফুলা আছে নেকি যে মোৰ ক্ষেত্ৰত ভৰি ফুলাটো নাই চ' এবচেণ্ট আপোনালোকে নট চেক বুলি নিদিব চেক কৰা বুলি দিব আৰু তাতে যদি আছে লিখিব প্ৰেজেণ্ট লিখিব নাই যদি এবচেণ্ট লিখিব ব্লাড প্ৰেছাৰ এএনচিত নিশ্চয় আমি ব্লাড প্ৰেছাৰ চেক কৰিবই লাগিব আৰু কিমান পাইছোঁ ছাপ'জ আপোনালোকে যিমান পাইছে নিজে লিখি দিব মই লিখিছোঁ এনে এটা 120/80 লিখিছোঁ ছাপ'জ ফিটেল হাৰ্ট ৰেট এই ক্ষেত্ৰত ফিটেল হাৰ্ট ৰেটৰ এটা কথা আছে যিহেতু মোৰ এইটো ফাৰ্ষ্ট চেকআপত ফিটাছটো জাষ্ট গঠন হৈছে ইয়াত হাৰ্টবিটটো ধৰিব পৰা নাযায় যেতিয়া জেষ্টেশ্যনেল এজবিলাক আগবাঢ়ি গৈ থাকিব তেতিয়াহে তাৰ ফিটেল হাৰ্ট ৰেটটো ধৰিব পৰা হয় তো এই ক্ষেত্ৰত মই যিহেতু চাইছোঁ নট হেয়াৰ্ড বা শুনিব পোৱা নাই এনেকৈ লিখি দিব আপুনি তাৰপিছত আহিব ফাণ্ডেল হাইট ইন উইক্স ফাণ্ডেল হাইট মানে আমাৰ পেটৰ যিটো মানে চাইজৰ পৰিৱৰ্তন হ'ব সেইটো ফাণ্ডেল হাইট হিচাপে চাব লাগিব কিমান আছে আপুনি 12 উইক্স বুলি দিয়ক যিমান হয় উইক্সটো উইক হিচাপত আপুনি লিখি দিব নিজে জানিব এইটো তো ইয়াতে শেষ হৈ গ'ল আৰু নেক্সট ইয়াতে আহিছে প্ৰশ্ন where the family members including the pregnant women counseled about partograph birth campaign delivery bag তো এই মানে পৰিয়ালৰ মানুহ লগতে প্ৰেগনেণ্ট ওমেন গৰাকীকো এই ডেলিভাৰী সময়ৰ কথাখিনি পাৰ্টোগ্ৰাফ কি বস্তু বাৰ্থ কেম্পেইন কি বা বাৰ্থ কম্পেনিয়ন মানে জন্মতে মানে তেওঁৰ লগত কোন যাব ডেলিভাৰী বেগ কি এই কথাবিলাক মানে কোৱা হৈছিল নে ইয়াতে দিছে পাৰ্টোগ্ৰাফ বাৰ্থ প্লেন ডেলিভাৰী বেগ নট কাউন্সেল এবাউট দিছ ইয়াতে এইটো কৰা হৈছে তো এইখিনি আমি ক'ব লাগিব ইয়াত আছে বাডি প্ৰেগনেণ্ট ওমেন লিংকড উইথ দিছ প্ৰেগনেণ্ট ওমেন যে এই মানে প্ৰেগনেণ্ট ওমেন গৰ্ভৱতী মহিলাগৰাকীক বাডি মাদাৰ বা বাডি প্ৰেগনেণ্ট ওমেনৰ লগত লিংক কৰা হৈছেনে তো ইয়েছ ক'ব লাগিব তো ইয়েছ কৰাৰ লগে লগে আপুনি তাৰ দিয়া আছে কি নেম অফ দি বাডি প্ৰেগনেণ্ট ওমেন লিংকড উইথ দিছ প্ৰেগনেণ্ট ওমেন এতিয়া এই মানুহগৰাকীৰ লগত বাডি প্ৰেগনেণ্ট ওমেন কাক দিয়া হৈছে তাৰ নামটো লিখি দিয়ক লিখি দিলে ছাপ'জ আপুনি নামটো লিখিলে যি আছে ইয়াৰ পিছত আহিলে is the pregnant woman aware of any health issues being faced by the body pregnant woman অৰ্থাৎ body pregnant woman জনৰ লগত কিবা হেল্থ ইস্যু থাকিলে এইবিলাক মানে আলোচনা কৰি বুলি তাৰ কিবা জ্ঞাত হয়নে তো yes no suppose আপুনি yes বুলি দিলে no হলি no দিব mention the দিয়া আছে আৰু to mention the health issues of the body pregnant woman কিবা হেল্থ ইস্যু আছে নেকি তো আপুনি দিব পাৰে ভমিটিং যি পায় আপুনি দি দিব নাই যদি নো লিখি দিব ভমিটিং মই এনে লিখি দিছোঁ আৰু ভমিটিং নেম অফ দি মেণ্টৰ লেক্টেটিং ওমেন লিংকড উইথ দিছ প্ৰেগনেণ্ট ওমেন তো বাডি প্ৰেগনেণ্ট ওমেন গ্ৰুপত এটা লেক্টেটিং ওমেন থাকে আপুনি সেইগৰাকীৰ নাম লিখি দিব তাৰপিছত মাদাৰ এণ্ড বেবী চেণ্টাৰ নিডেড ফৰ দিছ প্ৰেগনেণ্ট ওমেন মাতৃ আৰু শিশুৰ বাবে কিবা চেণ্টাৰ লাগিব নেকি সময়ত ছাপ'জ মই ন' লিখিছোঁ নালাগে আপলোড ফটো এতিয়া আপুনি যিগৰাকী মহিলাৰ ANC কৰিব গৈছে তেওঁৰ এটা মানে ফটো ল'ব লাগিব তো ফটোটো আপুনি লওক ইনষ্টেণ্টলি তাতেই ল'ব লাগিব
মই এটা ফটো লৈছোঁ লোকেশ্যন ষ্টাৰ্ট জিঅ' পইণ্ট ইয়াতে আপুনি ষ্টাৰ্ট জিঅ' পইণ্ট দিলে ইয়াৰে লোকেশ্যনটো ল'ব তো while using this app এইটো পাৰমিশ্যন বিচাৰিছে পাৰমিশ্যন while using the app দিব ইয়াত সেভ অপশ্যনটো হাইলাইট হৈছে আপুনি সেভ কৰি দিব পাৰে সো লোকেশ্যনটো সেভ হৈ গ'ল এতিয়া নেক্সট You are at the end of the antenatal care service delivery monitoring Assam. Name this form. তো ইয়াতে আপনি নেমটো নিজাকে লিখিব পাৰে কিন্তু ইয়াতে অলৰেডি আছে antenatal care service delivery monitoring Assam. তো save form and exit. আপনি যদি ইয়াতে save form and exit দি দিয়ে তেনেহলে ফৰ্মখন সেভ হৈ যাব আৰু আপনি exit হ'ব পাৰিব তো এইখিনি কৰাৰ লগে লগে আপোনাৰ মই দি দিছো আৰু save form and exit যদি কৰি দিয়ে মোৰটো ডেমো ভাৰ্সন গতিকে এটো অৰিজিনালি সেভ হৈ যাব মই এটো নকৰো কাৰণ মোৰ ডাটাবোৰ অথেন্টিক নহয় সো আপোনালোকে save form and exit দি দিব হি নিজে নিজে সেভ হৈ যাব তাৰ পিছত হি exit হৈ যাব তো এইখিনিয়ে বহুত বেছি টান কথা একো নহয় আপোনালোকে যেতিয়া বাৰে বাৰে এই কামটো কৰিব তেতিয়া হলে প্ৰশ্নবোৰৰ উত্তৰ একদম মুখতেই থাকিব কেৱল তথ্যসমূহ প্ৰেগনেন্ট ওমেন গৰাকীক চেকআপ কৰাৰ পাছত যেটো তথ্য পায় সেই তথ্যটোকে বহাবলৈ চেষ্টা কৰিব আৰু এনেকৈ আপোনাৰ প্ৰতিটো এএনসিৰ ডাটাবোৰ আপলোড হ'ব আৰু সেভ হৈ থাকিব আৰু আপোনাৰ পাৰফৰম্যান্সটো বহুত ভাল হ'ব আপোনালোকে নিশ্চয় এই কোবো এপটোৰ জৰিয়তে এই কামখিনি কৰাৰ অভ্যাস কৰক আৰু এইখিনি আমি ভৱিষ্যতে নিশ্চয় ইয়াক অভ্যাস কৰিবই লাগিব গতে আশা কৰো এই ডেমোটোৰ জৰিয়তে আপোনালোকে কোবো এপৰ এএনসি মনিটৰিং সিস্টেমটোৰ বিষয়ে ভালদৰে জানিলে আৰু যদি কিবা অসুবিধা হয় তেনেহলে পুনৰবাৰ তাক এবাৰ চাব আৰু লগতে HBNC ভিডিওটো আপোনালোকে নিশ্চয় চাব সো আজিলৈ ইয়াতে এৰিছো আশা কৰো আপোনালোকে এইটো বুজি পাইছে ধন্যবাদ